সত্যন্ত চাবুৱাই আজি সংবাদ মৰিয়ম যাতে আমাৰ অগন্তক যোনটো লোকসভা নিৰ্বাচন আহি আছে তাৰ ওপৰত কেইটামান আমি এটা আলোচনা কৰি আজি সংবাদ মেল আয়োজন কৰিছোঁ। যিহেতু আমাৰ চাবুৱা সমষ্টিটো আমাৰ আগতে আছিলে লখিমপুৰ লোকসভা সমষ্টি, আৰু যিহেতু লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী আছে আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া, প্ৰধান বৰুৱা ছাৰ, আৰু তেখেতে নিজৰ কাৰ্যকালত আমাৰ চাহ জনগোষ্ঠীৰ যিমান চাহ বাগিচা অঞ্চলত যেনেকা উন্নয়নমূলক কাম কৰিব লাগিছিলে এনে কাম কৰি আমি আজিলৈকে দেখি পোৱা নাই। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ, খুব আজি প্ৰতিবাদ জনাইছোঁ তাক। আৰু এতিয়া যিহেতু নিৰ্বাচন আয়োগে আমাৰ চাবুৱা সমষ্টিত যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টি অন্তৰ্গত হৈছে, আৰু ডিব্ৰুগড় লোকসভা সমষ্টিটোত আমাৰ প্ৰায় 60% চাহ জনগোষ্ঠীয় ভোটাৰ অধিকাৰ আছে। সেইকাৰণে আমি আজি এই সংবাদ মৰিয়ম জৰিয়তে অসমৰ যিকোনো সকলো ৰাজনৈতিক দলক আমাৰ নিজৰ চাহ জনগোষ্ঠীক প্ৰাৰ্থীক দিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগে লগে আজি এই সংবাদ মৰিয়ম জৰিয়তে আমাৰ বিজেপি চৰকাৰে যেনেকা বাগিচা অঞ্চলত যেনেকা ধৰণে আমাৰ আগতে নিৰ্বাচন সময়ত যেনেকা মূল ইছ্যু আমাৰ আছিলে চাহ জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, ভূমি পট্টা প্ৰদান কৰা আজিলৈকে দেখি পোৱা নাই। সেইকাৰণে আমি খুব প্ৰকাশ কৰি আজি এই সংবাদ মৰিয়ম জৰিয়তে যিমান ৰাজনৈতিক দলক আছে, আৰু আমাৰ এইবাৰ লোকসভাটো ডিব্ৰুগড় পৰিছে, এখন ডিব্ৰুগড় 60% চাহ জনগোষ্ঠী থকাৰ কাৰণে আমি চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীত্ব বিচাৰিছোঁ। যিহেতু এই ডিব্ৰুগড় লোকসভা যিহেতু 10 বছৰ কাল ৰামেশ্বৰ তেলীয়ে সাংসদৰ পৰা আৰম্ভ কৰি মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীলৈকে হ'ল, আপোনালোকে যিটো কথা কৈছে যে চাহ জনগোষ্ঠীয় লোকক দিব লাগে, এতিয়া পুনৰ যদি ৰামেশ্বৰ তেলীক দিয়ে আপোনালোকে তেনেহ'লে কেনেকে ধৰণৰ আদৰি ল'ব ৰামেশ্বৰ তেলী? চব এটা কথা আমি স্পষ্ট কৰি দিছোঁ, চাহ জনগোষ্ঠীয় বুলি ৰামেশ্বৰ দুটা কাৰ্যকাল চলায়। যেনেকা জনগোষ্ঠীৰ এটা প্ৰতিনিধি যায়, প্ৰত্যেক জনগোষ্ঠীৰ এটা উত্তৰণ হোৱাটো আমি বিচাৰোঁ। মানে ৰামেশ্বৰ ডাঙৰীয়াই আজিলৈকে দুটা কাৰ্যকালত আমাৰ চাহ জনগোষ্ঠীৰ হৈ সাংসদৰ একো মতা দেখা নাই। তাৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ ওপৰত একো মৰম দয়া নাই। সি অকল নিজৰ গাজি বচাবৰ কাৰণেহে আজি এই যে মনে মনে আছে। সেইকাৰণে আমি বিজেপি চৰকাৰক একদম এই সংবাদ মৰিয়ম জৰিয়তে কৈ দিছোঁ যে এইবাৰ আপোনাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাক এনে প্ৰাৰ্থী নালাগে, আমাক নতুন প্ৰাৰ্থী দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি অন্যথা ৰামেশ্বৰ তেলীক পুনৰ টিকেট দিয়ে তাৰ বিজেপি চৰকাৰক আমি বাগিচা প্ৰৱেশ নিশ্চিত ঘোষণা আজি সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছোঁ। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰামেশ্বৰ তেলীয়ে লাহোৰত এখন সভাত কৈছে, আঠচাই যিহেতু আপোনালোকে বিৰোধিতা কৰিছে, বহুত স্থানত সংবাদ মেলৰ যোগেদি কৈছে ৰামেশ্বৰ তেলীক টিকেট প্ৰদান নকৰিব, তেখেতে যিহেতু বিৰোধী হিচাপে তেনেকুৱা ধৰণৰ নিৰ্বাচনৰ সময়ত কয়েই, সেইটো একো এনেকে পাতল শব্দৰে কথাটো উত্তৰ দিয়া দেখা পোৱা গৈছে। চক সি তাৰ নিজৰ মতামত কৰিছে, এটা জনগোষ্ঠীৰ ৰাইজে আমি তাৰ পৰা কি পাইছোঁ, আমি নিজে যে ভুক্তভোগী হৈছোঁ। আমি তাৰ কথা শুনিছোঁ আগতে। আমাৰ যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টি আমাৰ অন্তৰ্গত নাছিলে, এইবাৰ আমাৰ অন্তৰ্গত হৈছে, আৰু আমি তাক কিছুমান বস্তুত চাওঁ যি সাংসদ হৈ পিনি আমাৰ জনজাতিকৰণলৈ কিয় মাতিছে নেকি, আমাৰ ভূমি পাট্টা লৈ পিনি কিয় মাতিব পৰা নাই, আমাৰ দৈনিক মজুৰিলৈকে কিয় মাতিব, যেতিয়া জনগোষ্ঠীৰ বিপদ আহে তেতিয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া কোনো জনগোষ্ঠীৰ আমাৰ কথা চিন্তা নকৰে, তাৰ নিজৰ গাদীৰ কাৰণে সি অকল নিজৰ স্বাৰ্থৰ কাৰণেহে যে বিজেপি চৰকাৰখনত গাদী বচাবৰ কাৰণে ৰখি আছে। সঁচা কথা এইটো যে এজন প্ৰতিনিধিয়ে কোনোবা জাতিয়ে জনগোষ্ঠীৰ নাথাকে, সি সকলো প্ৰতিনিধি যিহেতু চাহ জনগোষ্ঠীৰ পৰা গৈছে, আমি এটা আশাবাদী যে আমাৰ জনগোষ্ঠীৰ পৰা প্ৰতিনিধি কৰিছে, আৰু আমাৰ জনগোষ্ঠীৰ অলপো কিবা উত্তৰণ হ'ব, আৰু আমাৰ সমস্যাকেইটা লৈ পিনে সংসদত মাত মাতিব। মানে এনেকা ৰামেশ্বৰ তেলীৰ পৰা আমাৰ জনগোষ্ঠীৰ স্বাৰ্থত আমাৰ উত্তৰণ ক্ষেত্ৰত একো মাত মতা বিফল মন্ত্ৰী বুলি মই ক'ব পাৰোঁ। 10 বছৰ হৈ গ'ল, 10 বছৰ শাসনকালত চাহ জনগোষ্ঠী বিভিন্ন সমস্যাৰে জৰ্জৰিত, কোনটো সমস্যাৰ ওপৰত তেখেতে মাত মাতিব, ইহঁতৰ ওপৰত কি ক'ব? আজিলৈকে আমাৰ যোনটো মৌলিক সমস্যা, চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই আগৰ পৰা মৌলিক চাহ জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা, ই সাংসদত আজিলৈকে এই জনজাতিৰ মৰ্যাদাৰ ওপৰত কোনো ধৰণৰ বিক্ষোভ মন্তব্য আগবঢ়োৱা নাই। আমাৰ চাহ শ্ৰমিকৰ মজুৰি ওপৰত আজিলৈকে মাত মতা নাই। চাহ শ্ৰমিকৰ সি নিজে সমষ্টিত ডিব্ৰুগড় লোকসভা সি থকা অৱস্থাত 2-3খন চাহ বাগিচা বিক্ৰী হৈ গ'ল বুলি আমি ইতিমধ্যে গম পাইছোঁ। এনে ক্ষেত্ৰত সি যেনেকা ভূমিকা ল'ব লাগিছিলে এনেকা ভূমিকা গ্ৰহণ কৰা নাই। যিহেতু ই চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে দুলিয়ান অল ইণ্ডিয়াতো এটা আছিলে, দুলিয়ানত
আজিলৈকে এটা চাহ জনগোষ্ঠীৰ ল'ৰাক সি চাকৰিৰ পৰা দিব পৰা অৱস্থাত নাছিলে। সেইকাৰণে আমি খুব কৰিছোঁ তাক। আৰু এটা কথা উত্থাপন কৰি থকা থাকোঁতে ৰামেশ্বৰ তেলীকে আৰম্ভ কৰি বিভিন্ন মন্ত্ৰী এম.এল.এ. বিধায়কসকলে যে এই ধৰণৰ কথা কৈ থাকে চাহ জনগোষ্ঠীয়ে বিগতভাৱে যিবিলাক চৰকাৰ আছিলে চৰকাৰৰ দিনত বিশেষ একো উন্নতি হোৱা নাই। বিজেপি চৰকাৰ অহাৰ দিনত চাহ জনগোষ্ঠীৰ লোকৰ যথেষ্ট উন্নতি হ'ল বুলি কৈছে। চাহ জনগোষ্ঠীয় লোকক যথেষ্ট সংখ্যকক ভূমিকৰ্তা প্ৰদান কৰিছে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানে বহুখিনি আগতকৈ উন্নত হ'ল বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত উন্নত হ'ল বুলি কৈছে। এই সম্পৰ্কত কি ক'ব? চব বিজেপি চৰকাৰখন চাহ বাগিচাত একো নাই কৰা বুলি ময়ো এইটো নকওঁ। কিছুমান কাম কৰিছে, যেনেকৈ আমাৰ মৌলিক যোনকেইটা আমাৰ সমস্যা, এই ওপৰত খালি বিজেপি চৰকাৰে একো গুৰুত্ব দিয়া নাই। মানে সৰু মুৰা কিবা বাগিচাত উন্নয়নমূলক কাম কৰিছে, এইটো আমি স্বীকাৰোতি কৰিছোঁ। মানে যোনকেইটা আমাৰ মৌলিক সমস্যা, সিহঁতি ইলেকশ্যন আগমুহূৰ্তত যেনেকৈ কৈছিলে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 371 টকালৈ আমি কৰি দিম, আজিলৈকে আমাৰ চাহ শ্ৰমিকৰ 351 টকা আমি দেখি পোৱা নাই। চাহ শ্ৰমিকৰ বাগানৰ যেনেকৈ ঘৰত মাটি পট্টা কৰিম, আজি কিমান মানুহে মাটি পট্টা পাইছে, তাৰ 10% মানুহে পট্টা পাইছে। আজিও আমি ডিব্ৰুগড় সমষ্টিত চাবুৱা সমষ্টিত কিমান মানুহ পাট্টা পাইছে, আপোনালোকে আজিকালি নিউজ কৰিলে আপোনালোকে ওলাই আহিব। সেইকাৰণে আৰু জনজাতিকৰণ মৰ্যাদা দিম বুলি কৈছে, আজিওতো চৰকাৰে আমাক জনজাতিকৰণ মৰ্যাদা নাই। সেইকাৰণে বিফল। সিহঁতি আমাক ডাঙৰ ডাঙৰ খালি উপহাৰ দিয়ে আৰু লাষ্টত গৈ পিনি একো কাম নকৰে। সেইকাৰণে যোনকেইটা মৌলিক সমস্যা, সেইকেইটা সমস্যা সমাধান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চৰকাৰ তৰফৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত বাগিচা অঞ্চলত একো পদক্ষেপ লোৱা নাই নেকি? স্বাস্থ্যৰ ক্ষেত্ৰত এনেকৈ একো ধৰণৰ একো আমি এতিয়ালৈকে দেখি পোৱা নাই চৰকাৰৰ ফালৰ পৰা। যেনেকৈ হ'ব লাগে, যেনেকৈ এতিয়া আমি বহুত যে চাহ বাগিচাত ডক্তৰ নাই যাত, তাত আপোনাৰ যোনটো হস্পিটেল আছে তাত ভাল এটা মেডিচিনাৰী নাৰ্ছৰ ব্যৱস্থা নাই। সেই ক্ষেত্ৰত চৰকাৰে যেনেকৈ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, আজি যেনেকৈ ভূমিকা গ্ৰহণ কৰা নাই। সিহঁতি ওপৰত খালি ঢাক ঢোকলো বজাই আছে। 2-3খন চাহ বাগিচাত যদি হস্পিটেলৰ চিকিৎসা ভাল কৰিছে, গোটেই জনগোষ্ঠী গোটেই বাগিচাত সিহঁতি যে বাগিচা অঞ্চলত আমি চিকিৎসা ভাল কৰিছোঁ বুলি কৈছে, এইটো মিছা কথা। 2-3টা বাগিচাত যদি কৰিছে ভাল কথা, মানে প্ৰায় সংখ্যক বাগিচাত সিহঁতি চিকিৎসাৰ ওপৰত একো মানুহ নাই। বাগানবিলাকত এতিয়ালৈকে চিকিৎসক নাই নেকি? বহুত বাগিচাত এতিয়া চিকিৎসক নাই, যাৰ অভাৱত আপোনাৰ শ্ৰমিকৰ বিভিন্ন সমস্যা হয়। আৰু আমি এইটো বিভিন্ন কোম্পানীকো দাবী জনাইছিলোঁ। আমি কোম্পানীত আৰছা ফালৰ পৰা আমি কোম্পানীকো প্ৰেছাৰাইজ কৰোঁ। কোম্পানীয়ে ডক্তৰ নাহে বুলি কয়, আৰু চৰকাৰে যেনেকৈ আনি দিব লাগিছিলে এনেকৈ ডক্তৰ আজিলৈকে আনি দিয়া নাই। আপোনালোকে আজি গোটেই যে নিউজটো কৰে ডিব্ৰুগড় সমষ্টিত কিমান বাগিচাত ডক্তৰ নাই, ওলাই আহিব তাত। আগন্তুক নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰৰ ৰামেশ্বৰ তেলী তাতে বিৰোধিতা কৰিছে। নিৰ্বাচনৰ সময়ত কিবা এটা পাৰ্টিক আপোনালোকে সমৰ্থন কৰে? আমি কোনো পাৰ্টিকে এতিয়া সমৰ্থন নকৰোঁ। আমি যিহেতু অৰাজনৈতিক সংগঠন, আৰু আমি ৰামেশ্বৰ তেলীক ডাঙৰীয়াক এজন মুকলি বিজেপি চৰকাৰক আমি আহ্বান জনাইছিলোঁ যে ৰামেশ্বৰ তেলী আমি যিহেতু এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত, ৰামেশ্বৰ তেলীক আমি টিকেট প্ৰদান নকৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। বিৰোধী দলে আপোনালোকৰ সমস্যাৰ ওপৰত মান মানি যদি আশ্বাস প্ৰদান কৰে, সেই ক্ষেত্ৰত আপোনালোকে সমৰ্থন কৰা কিবা সিদ্ধান্ত আগবঢ়ায়? এই কথাটো মই আপোনালোকক কৈ দিব বিচাৰোঁ। আজিৰ বিশেষকৈ মানে এই প্ৰেছ মিট দিয়া কাৰণটো একমাত্ৰ আমাকে যদি নিজে চায়, অধিকাংশ বাগিচাই আজি মালিক গোষ্ঠী, বিশেষকৈ মানে সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ নেতৃত্বত বহুত বাগিচা উচ্ছেদ হৈছে। আপোনালোকে তৈল ক্ষেত্ৰৰ পৰা যদি আপোনালোকে চায়, অন্যান্য দিশত বাগিচা আজি তাৰিখত মানে শেষ কৰা এটা যি তেওঁলোকে পদক্ষেপ যিটো তেওঁলোকে হাতত লৈছে, সেই বস্তুক আমি দৃষ্টিগোচৰ কৰিছোঁ। আৰু সেই গতিকে আমি স্পষ্টভাৱে আজি আপোনালোকৰ জৰিয়তে কৈ দিব বিচাৰোঁ, ৰামেশ্বৰ তেলী যিজন, সেইজন ব্যক্তিক যদি পুনৰাই এই বিজেপি চৰকাৰে যদি টিকেট প্ৰদান কৰে, কিন্তু আমি বিজেপি দলক আমি একেমুখে গৰিহণা দিম। আৰু লগে লগে সমাগত লোকসভা নিৰ্বাচনত কিন্তু আমি তেওঁলোকৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'বলৈ বাধ্য। আপোনালোকৰ কোনজন পাৰ্টিক মানে দিব আছে? আমি আমাৰ কথাটো যি আমাৰ দৰত বুজি পায়, যি চাহ জনগোষ্ঠীৰ দৰত বুজি পায়, আগন্তুক যি চাহ জনগোষ্ঠী অঞ্চলৰ যিবোৰ মানে বাগানসমূহ আছে ধ্বংস নকৰে, এনেকুৱা এজন প্ৰাৰ্থী দিয়ক, যি আমাৰ মানে মৌলিক সমস্যা, যি আমাৰ মূল সমস্যাখিনি সদনত গৈ দিল্লীত গৈ মাত মাতক,
তেনেকুৱা এজন ব্যক্তিক আমি বিচাৰিছোঁ। ৰামেশ্বৰ তেলীয়ে চাহ বাগিচা ধ্বংস কৰাৰ তেখেতে পৰিকল্পনা কৰিছে বা কৰি আহিছে বুলি আপোনালোকে ক'ব বিচাৰিছে। হয়, ডেফিনেটলি এইটো 100%। কাৰণ বিভিন্ন আমি সভা সমিতিত আমি জিলা প্ৰশাসনৰ তাত আমি তেওঁক দেখোঁ, আৰু তেওঁ সদায় বাগিচাৰ এসময়ত তেওঁৱে মানে যেতিয়া এসময়ত তেওঁৱে কৈছিলে যে বাগান বচাও কাৰ্যসূচী কৰিব লাগে, কিন্তু আমি বিগত 10 বছৰ যদি চাওঁ, তেওঁ প্ৰশাসনৰ লগত লগ হয়, চৰকাৰৰ হয়, তেওঁ আমাৰ লগত আমাৰ একো দুখ দৰদ বুজি নাপায়, আৰু অৱশেষত গৈ কিনে বাগিচা উচ্ছেদ কৰিবলৈ তেওঁৱে ইয়াৰ মুৰব্বী যদি কওঁ ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যদি তৈল ক্ষেত্ৰত আজি যদি শ বিঘা যদি বাগান গৈছে, তাৰ মূল আমি কম ৰামেশ্বৰ তেলী এইজনে মানুহ। ৰামেশ্বৰ তেলীক যদি টিকেট প্ৰদান নকৰি অভাৰডাউনক টিকেট দিয়ে আপোনালোকে মন কৰিব। চব দলে কি চিন্তা কৰিছে দলৰ কথা, কিন্তু আমাৰ এটা কথা স্পষ্ট, যিহেতু সভাপতি ডাঙৰীয়া অলপ আগত কৈ গ'ল যে ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ সৰ্বাধিক ভোটাৰ আমি আছোঁ, আৰু আমি ভাবোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী এজনক দি যাতে এই ক্ষেত্ৰত আমাক আৰু আমাৰ নিজৰ সমস্যাবোৰ যাতে আগলৈ দিল্লীলৈ গৈ মাত মতা এজন চাহ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব দিবলৈ আমি দাবী জনাইছোঁ। আপোনালোকে অভিযোগ কৰিছে যে ৰামেশ্বৰ তেলীয়ে যোৱা 10 বছৰ বিয়া সভা খাই দিনটো জানে, সেই হিচাপে আপুনি বিকল্প পাৰ্টি বিচাৰিছে যে দলীয় বিজেপি দলে অভাৰডাউন প্ৰস্তাৱ কৰিলে কি হ'ব হা আৰু বুজি নাপালোঁ। আপোনালোকে এটা অভিযোগ উত্থাপন কৰিছে যে ৰামেশ্বৰ তেলীয়ে যোৱা 10 বছৰ বিয়া সভা খাই দিনটো জানে, ভাৰতীয় জনতা পাৰ্টি দলে যদি ৰামেশ্বৰ তেলীৰ বিপৰীতে অভাৰডাউনৰ নহয়, ঠিকে চব চাহ জনগোষ্ঠীৰ আজিৰ তাৰিখত যদি মই ৰামেশ্বৰ তেলীক মুৰব্বী বুলি নকওঁ, মুৰব্বী ৰামেশ্বৰ তেলীয়ে নহয়, চাহ জনগোষ্ঠীৰ তেনেকুৱা বহুতো প্ৰাৰ্থী আছে। গতিকে চাহ জনগোষ্ঠীৰ যদি ইচ্ছা দলে যদি আমাৰ কথা সঁহাৰি জনায়, যদি চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী এজনক দিয়ে, আমি ইয়াত সুখী হ'ম। আজি ৰামেশ্বৰ তেলীয়ে কৈছে তেখেতৰ বিকল্প ডিব্ৰুগড় জিলাত অন্য নাই। নাই, তেওঁ একমাত্ৰ চব তেওঁ যদি নিজকে ৰজা বুলি ভাবিছে, তেওঁ এই কথাটো ভুল ভাবিছে, আৰু চাহ জনগোষ্ঠীৰ যদি তেওঁ মানুহ নাই বুলি ভাবিছে, তেওঁৰ মাথাত মানে মগজত একো নাই বুলি আমি ভাবোঁ। গতিকে তেওঁ যদি কেনেবা প্ৰকাৰে যদি তেওঁক দলে যদি দিয়ে, তেওঁৰ উত্তৰটো ডেফিনেটলি তেওঁ পাবই। শেহতীয়াকৈ এটা চৰ্চা চলি আছে, এইটো সকলোৱে জানে, সংবাদ মাধ্যমত বিশেষকৈ এজনৰ নাম ওলাইছে অশোক কুমাৰ বুঢ়া। তাৰ বিপৰীতে অন্য এজনৰ নাম বিশেষ প্ৰচাৰ হোৱা নাই যদিও মানে বিশেষ সিহঁতৰ দলীয় মাজত বা উচ্চ পৰ্যায়ৰ মাজত নবীন চন্দ্ৰ কেওটৰ নামটো উচ্চাৰণ হৈ আছে। এই লগত দুইজনৰ ভিতৰত যদি এজনক প্ৰাৰ্থিত্ব দিয়ে, আপোনালোকে তেনেহ'লে কেনেকুৱা ধৰণৰ হ'ব? চব এটা কথা, আমিতো ব্যক্তি বিশেষে প্ৰাৰ্থিত্ব দিয়ক বুলি আমি দাবী কৰিব নোৱাৰোঁ, কিন্তু এটা কথা কওঁ, যি মানে প্ৰাথমিক পৰ্যায়ৰ পৰা যি চাহ জনগোষ্ঠীক সেৱা আগবঢ়াইছে, তেনেকুৱা এজন ব্যক্তিক যাতে টিকেট প্ৰদান কৰিলে আমিও সুখী হ'ম বুলি ভাবোঁ।